নমস্কাৰ অসমবাসী ৰাইজ। মই আজি আহি আছোঁ এতিয়া বৰ্তমানে পথাৰলৈ। ছোৱালীজনী আৰু নাতিনীজনীও পথাৰতে আছেহি বৰ্তমান। কাৰণটো হ'ল বহুত ভোক লাগিছে সিহঁতৰ, বইল ভাত খায়। কিন্তু এতিয়ালৈকে মানে ভাত হৈ গ'ল কিন্তু খোৱা নাই। যিহেতু মোৰ মানুহজনক প্ৰথমে ভাতকেইটা দি তাৰপৰা সকলোৱে জ্ঞাতিৰ লগত খাব লাগে। গতিকে নাতিনীজনীও আছে আৰু ছোৱালীজনীও মানে ভোকত থাকিব পৰা নাই। আহি সিহঁতে পথাৰত ৰখি আছেহি। বাপেকক চাই আৰু কাকায়েকক চাই চাওক ভাত খাবলৈ তেতিয়া ভোকত থাকিব পৰা নাই বোলে সিহঁতৰ। চাওক এজনী হ'ল নাতিনী, এজনী হ'ল ছোৱালীজনী। আহি পথাৰ পালোহি। বাঁহবাৰী, চাওক বাঁহবাৰী এফালে ঘৰ। চাওক এইফালে আমাৰ পথাৰ, এইফালে পথাৰখন। গৰু অনাৰ সময় অৱশ্যে হোৱাই নাই, কিন্তু ভাত খোৱাৰ সময় হৈ আহিছে যে সেইটো কাৰণে গৰু আনিবলৈ কাৰণে গ'লে। গৰু অনাৰ পিছতে সন্ধ্যা নোহোৱাৰ আগতে বইল ভাত খাব লাগে, নিৰামিষ ভাত। পথাৰলৈ বুলি আহি আছোঁ। চাওক এইখন পথাৰ, এফালে এটা পুখুৰী আছে, এফালে এইটো এটা পুখুৰী। মাছ ইমান ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে। এইজনী ছোৱালীজনী সেইফালে নাযাবা। চাওক চাওক উৎপতীয়া ল'ৰা ছোৱালী এইবিলাক। চাওক শান্তি নিদিয়ে এইবিলাক ল'ৰা ছোৱালী, খালি পুকুৰা মানে আহি আছে। চাওক নিশ্চয় আপোনালোকৰ খবৰ ভালেই অসমবাসী ৰাইজ, ভালে থাকক সকলো। অৱশ্যে মোৰ খবৰ বৰ্তমান ভাল বেয়া মাজতে চলি আছে। ঘৰখনৰ বা পৰিয়ালটো ভালেই, নিজৰ ভাল, সেইটো কাৰণে। চাওক আৰু বেছিদিন নাই, আৰু 4 দিন আছে সকামলৈ। বেছিদিন নাই, আজি 8 দিন হৈছে। 4টা দিন যেনে তেনে পাৰ হ'লে তেতিয়া বৰতপে মানে সাৰিম আৰু এইকেইটা দিন যাব আৰু। চাওক কিমান উৎপাত কৰি থাকে দেখিছেনে? চাওক মই এডোখৰ ৰখি আছোঁ, কিন্তু সিহঁতে পুখুৰী পাৰলৈ গৈ আছে। নমস্কাৰ ৰাইজ, মই ইয়াকে আজি ইমানকে দেখালোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি দিব, লাইক এটা কৰি দিব। ইমান এটা বেছি দীঘলীয়া কৰা নাই, ইয়াকে দেখালোঁ, বেয়া নাপাব। নমস্কাৰ।